নমস্কাৰ দৰ্শকসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ এটা ইণ্টাৰনেশ্যনেল ট্ৰিপত। ক'ত গৈ আছোঁ আপোনালোকে হয়তো ভিডিঅ'ৰ থাম্বনেইলটো দেখিয়ে গম পাইছে। তেতিয়াহ'লে ব'লক আমি আমাৰ জাৰ্ণিটো আৰম্ভ কৰোঁ। এতিয়া মোৰ লগত যাব এয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আমি যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া সকলো অসমবাসীৰে এতিয়া মন বেয়া, কাৰণ জুবিন দাৰ এই ঘটনাটোৰ কাৰণে সকলোৰে মন বেয়া হৈ আছে। সেয়েহে আজি অকণমান ওলাই আহিছোঁ ফেমিলি লৈ। এইটো হৈছে বাইহাটা চাৰিআলিৰ পূজাৰ মণ্ডপ। ধুনীয়া বনাইছে এইবাৰ, এইয়া চাওকচোন দিনতে। এয়া আমি আহি ৰঙিয়া পাইছোঁহি, ৰঙিয়া টাউনত এণ্ট্ৰি কৰিছোঁ। এই ৰঙিয়াত অকণমান ৰ'লোঁ, কিবা এটা বস্তু কিনিলোঁ ইহঁতৰ কাৰণে। এই চিপছ কিনিলোঁ। এয়া আহি আমি তামোলপুৰ পালোঁ। তামোলপুৰ মই অফিচিয়েল কামত আহিয়েই থাকোঁ, কিন্তু ফেমিলি লৈ এইফালে অহা নাছিলোঁ কেতিয়াও, আজি ফাৰ্ষ্ট। আমি জাষ্ট তামোলপুৰ ক্ৰছ কৰি আহিলোঁ। এয়া কুমাৰিকাটা পালোঁহি আমি। এয়া দেখিছেনে, এয়া হৈছে ভূটানৰ পাহাৰ। আমি তালৈকে গৈ আছোঁ এতিয়া, পাম আৰু বেছি সময় নাই। আৰু ইয়াতে আমি এটা চুচু বেগ লৈছোঁ এতিয়া। কেনেকুৱা লাগিছে এজন আহি? সুন্দৰ পৰিৱেশ। আকৌ এতিয়া আমি আগলৈ যাত্ৰা আৰম্ভ কৰিম। এয়া পাইছোঁহি আৰু এয়া মেনকা টি ষ্টেট পাইছোঁহি আমি। এয়া দৰংগা বেলা পালোঁহি আমি। আৰু এয়া ভূটানৰ গেট পালোঁহি। এতিয়া ইমিগ্ৰেশ্যন কৰিম, ইমিগ্ৰেশ্যন কৰিবৰ কাৰণে গৈ আছোঁ আমি। আমি এয়া লাইন পাতি ৰখি আছোঁ ইমিগ্ৰেশ্যন কৰিবৰ কাৰণে। পাছ ল'লোঁ, এতিয়া গাড়ীখন লৈ সোমাম আৰু মই। ইহঁতি অলৰেডি তাতে ভূটানতে সোমাই আছে, মই এতিয়া ইণ্ডিয়াতে আছোঁ। এতিয়া মই গাড়ীখন ল'বৰ কাৰণে গৈ আছোঁ। এইখন হৈছে ইমিগ্ৰেশ্যন পাছ। এতিয়া এয়া অফিচিয়েলি এণ্ট্ৰি কৰিবৰ কাৰণে গৈ আছোঁ ভূটানলৈ। আকৌ মই আহি ইহঁতক ফৰেইন কাণ্ট্ৰিত লগ পালোঁ। এয়া মই আছিলোঁ ইণ্ডিয়াত, জাষ্ট আহি পাইছোঁ ভূটান। এয়া ভূটান সোমালোঁ আমি আহি। এয়া ভূটানত পৰিৱেশ চাওক, সুন্দৰ পৰিৱেশ, বতৰ ধুনীয়া, কিন্তু ৰ'দটো বহুত বেছি আছিলে সেইদিনাখন। এয়া ভূটানৰ ঘৰবিলাকৰ চাওকচোন, আৰ্কিটেক্সাৰ চবৰে একেই দেখি চব ঘৰ ধুনীয়া লাগে চাই। লৰাই ৰিলেট কৰিব পাৰিছে। চাইনা, জাপান জাপানো চাইনা। এয়া আমি অকোৱা পকোৱা ৰাস্তাৰে আগবাঢ়িছোঁ। পাহাৰৰ অকোৱা পকোৱা ৰাস্তা এয়া ভূটানৰ। এইটো এনেকৈ ঘূৰাব লাগে, ঘূৰাই দিয়াখন। কেনেকুৱা লাগিছে? আশা আছিলে। এয়া ভূটানত আহি এটা মনেষ্ট্ৰীত সোমাইছোঁ আৰু ইয়াক ঘূৰাই আছোঁ। এয়া ঘূৰাব লাগে বোলে, কিয় ঘূৰাব লাগে কিন্তু নাজানো। সেয়া ওপৰত উঠিছোঁ আহি মনেষ্ট্ৰীটো। এতিয়া আমি আকৌ নেক্সট ডেষ্টিনেশ্যন গৈ আছোঁ। উঠা ইহঁতৰ বোলে ভোক লাগিছে, কিবা এটা খাই লওঁ, তাৰপিছত আকৌ আমি ফুৰিম। আমি আহি একদম লাষ্ট পইণ্টটো পাইছোঁ, য'ৰ পৰা আমি আৰু যাব নোৱাৰোঁ। এয়া গেট আছে, মানে পাছ লৈহে ইয়াৰ পৰা যাব পৰা যাব। মই এনেই কথা পাতিব গৈছিলোঁ, মানে যাব নিদিয়ে আৰু ইয়াৰ পৰা যাব নিদিয়ে আমাৰ লাষ্ট। ইয়াত চাওক, এয়া পেট্ৰলৰ দাম 64 আৰু ডিজেলৰ 65.76। ইয়াৰে যিহেতুকে তেলৰ দাম কম, পূৰা ফুল টেংকি ভৰাই ল'ম আৰু ঘৰত গৈ পূজা চাম সেইফালে। ইয়াতে কিবা এটা খাই যাওঁ বুলি ৰখিছোঁ।
ন ফাষ্ট ফুড পায় নে লাষ্ট ফুড পায় নে শ্ল' ফুড পায় ইয়াতে এয়া চুইমিং পুলো আছে ইয়াতে 300 দিলে চুইমিং কৰিব পাৰি আমি কৰা নাই বাৰু আমি এতিয়া এয়া ৰেষ্টুৰেণ্টত খাবৰ কাৰণে বহিছোঁ অৰ্ডাৰ দিছোঁ এতিয়া অৰ্ডাৰ অহালৈকে ৰখি আছোঁ এয়া আমাৰ অৰ্ডাৰ আহি পালে এয়া হৈছে পৰ্ক চাওমিন এয়া হৈছে চিকেন চাওমিন এয়া তোমাৰ অহা নাই অৰ্ডাৰ তোমাৰখন কেনেকুৱা হৈছে ভাল হৈছে খোৱা কেনেকুৱা হৈছে মজা ওপৰত কি আছে চাই আহোঁ অলপ এয়া ইনডোৰ ষ্টেডিয়াম বনাই থৈছে ফুটবলৰ আমি খাই বৈ আজৰি এতিয়া গাড়ীত বহি আকৌ ফুৰিব যাম মানে ক'ত ফুৰো ঠিক নাই এইখন ধুনীয়া ব্ৰিজ এখন পাইছোঁ সেইকাৰণে নামিছোঁ এতিয়া ফটো উঠিম ইয়াতে নাপায় ফটো উঠিছা তোমালোকে ফটো উঠিছা ৱাও চাওকচোন কি ধুনীয়া বা এইখন হেংগিং ব্ৰিজ এইয়া মই গাড়ী লৈ আহি আছোঁ ইহঁতে আগত ৰখি আছে ঘাম বৈ গৈছে এচিয়া কাম দিয়া নাই মানে বহুত গৰম আছে মানে কেমেৰা অফ কৰিবৰ কাৰণে মনেই নাযায় কেউফালে ধুনীয়া পৰিৱেশ ধুনীয়া প্ৰাকৃতিক চিনাৰী আৰু আৰ্কিটেকচাৰ ইমান ধুনীয়া চ' সেইকাৰণে ভিডিঅ' কৰি গৈ আছোঁ আপোনালোকেও উপভোগ কৰক এতিয়া আমি এণ্ট্ৰি কৰিছোঁ এয়া ছানৰুফ জংকাৰ নামৰ চহৰখনত এইখন হৈছে আমাৰ অসমতেই লাগি থকা অসমৰ গাৰ কাষতে লাগি থকা এখন চহৰ যিখন ভূটানত অৱস্থিত চাওকচোন ইয়াৰ ঘৰবিলাক কিমান ধুনীয়া আৰু গাড়ী পাৰ্কিং কৰাৰো নিয়ম আছে ইয়াত ধুনীয়াকৈ আক মাৰি থৈ দিয়া আছে তাৰ সেই আকৰ ভিতৰতহে মানে ঘৰৰ ভিতৰতহে আমি গাড়ীবিলাক পাৰ্কিং কৰিব পাৰোঁ সেইকাৰণে ইয়াতে কোনো ট্ৰেফিক জাম নহয় তেনেকুৱাকৈ ট্ৰেফিক পুলিচো নাথাকে আৰু কনষ্ট্ৰাকশ্যন চাওক কিমান ধুনীয়া হয় আহি মনেষ্ট্ৰী এটা পাইছোঁ সেই মনেষ্ট্ৰীটো চাম এতিয়া এইটো মোৰ পিছফালে আছে এইকেইটা সেইটোত লাগে গৈ সেইটো পূৰা এনজয় কৰি আছে ইহঁতি ভূটানিজসকলে দেখিছেনে কি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে জেগাখিনি আৰু ট্ৰেফিক ৰুল ধুনীয়াকৈ ফ'ল' কৰে এওঁলোকে চাওকচোন এটুকুৰা কাগজো পৰি থকা নাই চিপছৰ পেকেট এটাও পৰি থকা নাই আৰু আমাৰ অসমত আমাৰ ইণ্ডিয়াত কি অৱস্থা কৰি থয় ৰাস্তা ঘাটবিলাক সেয়া আইচক্ৰীম লৈছোঁ আমি এতিয়া খাবৰ কাৰণে এই দিদিৰ দোকানৰ পৰা এই দোকান এখনত সোমাইছোঁ ইয়াতে জোতা চেণ্ডেল কাপোৰ সকলোবিলাক পায় আৰু খোৱা সামগ্ৰীবিলাকো পায় ইয়াতে কিন্তু ইয়াতে দামবিলাক বহুত বেছি হয় আৰু খোৱা সামগ্ৰীবিলাকৰ বেছিভাগ ইয়াৰ কোৰিয়ান প্ৰডাক্ট হয় কোৰিয়াৰ পৰা এক্সপৰ্ট হৈ আহে ইয়ালৈ ভূটানত আমি সুন্দৰ প্ৰকৃতিৰ মাজত আছোঁ ইমান ধুনীয়া অকোৱা পকোৱা ৰাস্তা আৰু ধুনীয়া সুন্দৰ পৰিৱেশ চফা পৰিষ্কাৰ আৰু কেউফালে গ্ৰীনাৰী ফুৰি মেলি আমি এইখন ঠাইত অকণমান জিৰণি লৈছোঁ এইয়া সুন্দৰ প্ৰাকৃতিক দৃশ্য এনেকৈ আমি ভূটানৰ অলিয়া গলিয়া ঘূৰি ফুৰিছোঁ আৰু টাউনৰ আগফালেও গৈছোঁ পিছফালেও গৈছোঁ মাজেৰেও গৈছোঁ গৈয়ে আছোঁ 4 কিলোমিটাৰ ফ্ৰী নহয় সেই 4 কিলোমিটাৰত গৈয়ে আছোঁ
এইয়া সুন্দৰ চোৱাচোন কি ধুনীয়া ঘৰ এইবিলাক ৰাস্তাৰ কাষে কাষে নিউ কনষ্ট্ৰাকশ্যন চলি আছে ধুনীয়াকৈ বনাই আছে শুনক দেই চাউণ্ডটো শুনক পানীৰ এইয়া ডেম আমি ফাইনেলি ইণ্ডিয়াত প্ৰৱেশ কৰিলোঁ আকৌ ভূটান এৰিলোঁ এয়া চাওকচোন এতিয়া আমি অসম পোৱাৰ লগে লগে জেগাবিলাকৰ কিমান পৰিৱৰ্তন ৰাস্তা ঘাটৰ কিমান পৰিৱৰ্তন মাত্ৰ এখন গেট 2 ছেকেণ্ডমানৰ ইফাল সিফাল আৰু এই পৰিৱেশ চাওক কিমান পাৰ্থক্য এইফালে আহিলে এইখন দলঙত আমি ফটো উঠোৱেই সেইকাৰণে আমি কাৰণ পিছফালৰ নাজাৰাটো বৰ ধুনীয়া হয় পিছফালৰ প্ৰাকৃতিক বহুত ধুনীয়া হয় শুন ভূটানত আহি কেনেকুৱা লাগিল আজি হা ভালকৈ কোৱাচোন ইফালে চাই আমি আহি এয়া বেজাৰত ৰৈছোঁ আৰু বেজাৰত এয়া মাছ কিনিছোঁ আৰু মিঠাই কিনিছোঁ ঘৰলৈ ফাইনেলি আমি আহি ঘৰ পালোঁ ভাগৰে লাগিছে ট্ৰিপটো বহুত ভাল লাগিল এনজয় কৰিলোঁ আমি সকলোৱে বহুদিনৰ মূৰত বহুদিন ঘৰৰ পৰিয়ালো ওলাই যোৱা নাছিলে জুবিনদাৰ যিটো ঘটনা ঘটি গ'ল তাৰ কাৰণে মন চন ভাল লাগি থকা নাছিলে তাৰ মাজতো আজি বন্ধ পাই আমি অকণমান ওলাই গ'লোঁ আপোনালোককো দেখুৱালোঁ ভিডিঅ'টি যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বাই বাই